পিএসসিত দিয়া কুৱেশ্যন বিলাক সঁচাকৈ বহুত ভাল লাগে কুৱেশ্যন বিলাক দেখিবলৈ বহুত ভয়ানক যদিও কেৱল বেসিক্সৰ ওপৰত মেইনলি ফোকাস কৰে এইটো কুৱেশ্যনতে আমাক কৈছে the side of a rectangular garden was ইমান লগতে কৈছে find the perimeter of the square garden which has the same area as that of the rectangular garden আমাক কৈছে সেই rectangular gardenৰ যিমানখিনি এৰিয়া আছে সেই সিমানখিনি এৰিয়া পুৰা স্কয়াৰ গাৰ্ডেন এখনৰ পেৰিমিটাৰ কিমান হ'ব আমি কি কৰিব লাগিব আমাক যেটো ৰেক্টেংগুলাৰ সাইডৰ লেন্থ দিয়া আছে তাৰ যেটো এৰিয়া আছে সেই এৰিয়াটো আমি কাৰ সমান বুলি কম a স্কয়াৰ ইকুৱেল ক'ব পাৰিম জানো এটো কই 36 * 64 নিশ্চয় পাৰি কাৰণ আমাৰ যেটো স্কয়াৰ আছে তাৰ এৰিয়া আৰু ৰেক্টেংগুলাৰ এৰিয়া সমান হ'ব ন আৰু ইয়াৰে পৰা যদি আমি ক্যালকুলেট কৰো a ইকুৱেল কিমান হ'ব √36 মানে কিমান 36 মানে হৈছে 6 * 6 64 মানে কিমান 64 মানে হৈছে 8 * 8 তো ইয়াৰে পৰা আমি ৰুট ললে দেখিবা 48 আহি গল লেন্থ মানে আমাৰ যেটো নতুন স্কয়াৰৰ কথা কৈ আছে তাৰ লেন্থ হৈ পৰিব 48 আৰু তাৰ যদি লেন্থ কম পাও তাৰ পেৰিমিটাৰ কেনেকৈ উলিয়ায় পেৰিমিটাৰ উলিয়াৰ কাৰণে 4 * a অৰ্থাৎ 4 এটা ইয়াতে পূৰণ কৰি দিয়া 4 গুণ কিমান 8 4 গুণ হৈছে 32 ইউনিট ডিজিটৰ কনসেপ্ট লগ লগাই আমি ডাইৰেক্টলি ক'ব পাৰিম আৰে কাৰেক্ট আনসাৰ কিমান আহিব 192 182 কনফিউজ এই কাৰণে নহবা কাৰণ এইটো 50 ৰ ওচৰা ওচৰি আছে 50 * 4 200 তাৰে পৰা এই ডেটা গুচাই দিয়া 192 মিটাৰ হৈ গল আমাৰ ৰিকোয়াৰ্ড পেৰিমিটাৰ